হৈ পৰিছে। আমাৰ ভাগত কি জানি বাৰু কেৱল এই চাৰিবেৰৰ অন্ধকাৰখিনিহে আছে। দেউতা, আজি আমাৰ স্কুলৰ সকলো বন্ধু-বান্ধৱী আহিব। গেটখন খুলি দিয়া না। কোনো দৰকাৰ নাই, নৰা যাব। যোৱাবাৰ সিহঁতে ঘৰৰ চাৰিবেৰত ৰং সানি কেনেকুৱা কৰিছিল গম পাইছিলি নহয়? এই গেট আজি কোনেও খুলিব নোৱাৰিবি। যা। ৰাজু আজি হোলীৰ দিনা ঘৰত ঘুমাই আছা ওলাই আহ এনি টাইম ঘৰটোতে ঘুমাই থাকা অৰ্পণ নেকি নে কিছু ভাই হেপী হোলী ঐ আমাৰ লগকেইটা যে আছে ৰিমলি আৰু পাহি সিহঁতক হোলী লগাও জল পাহলি নেকি যাবৰ মন ধৰে কি কৰিছিল হা ৰং দিবে গৈছিলো পাহলি নেকি কেনেকৈ কৈছিল আমাৰ পিঠিত এইবাৰ সেনেকৈ কৰব ঐ মোৰ তাত এখন মহন্ত ঘূৰাৰ সৰুৰে দেউতাক লগত হোলী খেলি থকা ফটো আছে চাবি নেকি চাওঁ দেখাচোন ৰ এই চা তোৰ মন ধৰে মানে হোলী খেলিছিল ইতেন কেনে হ'লে নাজনো যোন যাওঁচোন আমি তাত ঐ আমি ফটোন পিন কৰি আনগৈ যোন কিয়া এই কথা অ যো বল বল চো দেউতা চোৱাচোন এখন কোনে পেলাই থৈ গ'ল। আচলতে মাজনী এইখন ফটো আছিল মোৰ দেউতাৰ লগত মই হোলী খেলা যেতিয়া মই সৰু আছিলোঁ মই দেউতাৰ লগত একেলগে হোলী খেলিছিলোঁ আৰু যেতিয়া দেউতা গ'লগৈ তাৰপিছৰ পৰা আৰু মই কেতিয়াও হোলী খেলা নাই আৰু তেতিয়াৰ পৰা মোৰ সেনেকৈ বাদে পৰিল হোলী খেলাটো এই যো পাহি আৰু ৰিমলিক মাতো যো হোলী খেলিবা মাত যা তই অ পাহি ৰিমলি ওলে আজি হোলী নহয় খুড়া এইবাৰ আপোনাক আমি ৰং লগাবলৈ অহা নাই আপোনাৰ আশীৰ্বাদ ল'ব আহিছোঁ আচলতে ল'ৰাহঁত মই ৰঙক ভয় কৰা নাছিলোঁ মই ভয় কৰিছিলোঁ মোৰ অতীতক মই ইহঁতক মাতি দিছোঁ পাহি আৰু ৰিমলি আহ অৰ্পণ আৰু ৰাজু আহিছে হোলী নেখেলা নেকি পাহি আৰু ৰিমলি তহঁতৰ দুইজনে যা তহঁতে হোলী খেল ৰাজু এটা কথা মনত ৰাখিবি তহঁতে বোকা আৰু কলা ৰং যাতে নিদিয় অকল ফাকুৱাই আহি দিবি
তোমালোকে হোলী খেলাইচোন মোৰ কৈ হোলী